50,000 দি 50 লাখ নিয়াৰ পৰিকল্পনা কথাটো মনত ৰাখিব হয়তো নহলেও কৈ দিলো অসমৰ ৰাইজে বহিৰাগত শিল্পীক বৰ পিৰাক পাৰি দিয়ে আৰু থলুৱা শিল্পীক সন্মান দিব নাজানে আবেগত 50,000 টকাত বিক্ৰী হোৱা অসমীয়া জাতি এইবাৰ বহিৰাগত শিল্পীয়ে ফালি দিব এইবাৰ কিন্তু আমি কোৱা কথা নহয় এইবোৰ এটা পোষ্টৰ তলত দিয়া কমেন্টৰ বৰষুণহে মৰ্মিতা মিত্ৰ অসমত সৰ্বত্ৰে চৰ্চাত থকা এটা নাম বংগকন্যা মৰ্মিতা মিত্ৰ অসমত জানে খলকনি তুলিছে বংগকন্যা মৰ্মিতা মিত্ৰৰ মুখত আখল ফুটানি ফুটে অসমীয়া ভাষা ভালে আছে নে হবলে জোৰছে মই আজি প্ৰথমবাৰৰ পৰা ৰাভা ড্ৰেছ পিন্ধিছো কেনেকুৱা লাগিছে মঞ্চত পৰিবেশন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো এতিয়া আহিছো মূল কথালৈ মৰ্মিতা মিত্ৰৰ প্ৰয়াত গণশিল্পী ৰাজীৱ খটিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়ালে 50,000 কৈ টকা ঘটনাটো অত্যন্ত দুখ প্ৰকাশ কৰিছে তেওঁলোক আহিবলৈ বিচাৰিছিল কিন্তু কামৰ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে তেওঁলোকে ৰাজীৱৰ পৰিয়ালৰ কাৰণে 50,000 টকা এটা আগবঢ়াম বুলি আমাক জনালে এই কথা সামাজিক মাধ্যম যোগে সদৰি কৰিলে জিতেন দত্ত নামৰ এজন ব্যক্তিয়ে এই কথা প্ৰকাশ হোৱাৰ পিছতেই ধাৰাসাৰ কমেণ্ট এই কথা যেন সহ্য কৰিব পৰা নাই একাংশৰ মতে 50,000 টকা দি 50 লাখ লুটাৰ কৌশল এয়া একাংশই আকৌ মৰ্মিতাৰ এনে মহানুভৱতাক খলাক লৈছে আপোনাৰ মতে বাৰু মৰ্মিতা মিত্ৰৰ এই কাৰ্যক কি বুলি ধাৰণা হয় কমেণ্টত জনাবলৈ নাপাহৰিব মুঠৰ ওপৰত কি সঁচা কি মিছা সময়ত হ'ব লক্ষণীয় কথা মৰ্মিতা মিত্ৰৰ লগত মোৰ তেনেধৰণৰ কোনো চিনা জনা নাই আগতে ৰাজীৱ খটিয়াৰ আদ্যশ্ৰাদ্ধৰ দিনাখন আমি এটা ৰাজহুৱাকৈ এটা ঘোষণা কৰিছিলোঁ যে ৰাজীৱ খটিয়া ফাউণ্ডেশ্যন বুলি এটা ফাউণ্ডেশ্যন আমি বনাইছোঁ ৰাজীৱ খটিয়াৰ পৰিয়ালটো সুৰক্ষিত কৰাৰ স্বাৰ্থত গতিকে সকলোকে আমি যি পাৰে দান বৰঙণি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ সেই যিটো আহ্বান সেই আহ্বানটো মমিতাই শুনিলে আৰু তাৰপিছত তেওঁৰ স্বামী অমিতে মোলৈ ছ'চিয়েল মিডিয়াৰ যোগেদি মোৰ নাম্বাৰটো এবাৰ বিচাৰিলে মই নাম্বাৰটো দিলোঁ আৰু মোৰ নাম্বাৰটো পোৱাৰ পিছত তেখেতে ফোন কৰি জনালে যে তেওঁলোকেও ৰাজীৱৰ ঘটনাটো অত্যন্ত দুখ প্ৰকাশ কৰিছে তেওঁলোক আহিবলৈ বিচাৰিছিল কিন্তু কামৰ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে তেওঁলোকে ৰাজীৱৰ পৰিয়ালৰ কাৰণে 50,000 টকা এটা আগবঢ়াম বুলি আমাক জনালে আৰু টকাটো দিয়া ক'ত দিব লাগে সেইটো আমাক সুধিছিল আমি তেতিয়া কৈছিলোঁ যে ND24 বা নিউজ 18ৰ অফিচত দি দিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে তেওঁ ক'লে যে আমি কোনো চেনেলত নিদিওঁগৈ কাৰণ আমাৰ প্ৰচাৰ এইটো এই বিষয়টোতে আমি প্ৰচাৰ হোৱাটো নিবিচাৰোঁ আমি প্ৰচাৰ মাধ্যমলৈ যাব নিবিচাৰোঁ আপুনি যদি ল'ব পাৰে আপুনি ল'ব মই তেতিয়া ক'লোঁ যে 16 তাৰিখে মই গুৱাহাটী যাম গতিকে মোক দিব পাৰিব আৰু সেইমতে 16 তাৰিখে দিয়াটো চূড়ান্ত হ'ল এই বস্তুটোৱে মই ছ'চিয়েল মিডিয়াত লিখিলোঁ যাতে মমিতাৰ এই যিটো বৰঙণি সেইটো দেখি পেলাই যাতে আমাৰ অসমৰো বাকী শিল্পীসকলো যাতে ৰাজীৱৰ ফাউণ্ডেশ্যনলৈ বৰঙণি আগবঢ়াবলৈ যাতে উৎসাহ পায় বাকীসকলে যাতে উৎসাহ পায় কিন্তু সিতে বিপৰীত হ'ল কি দেখিলোঁ যে তেওঁলোকে এই ঘটনাটোক লৈ পেলাই এনেধৰণৰ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিলে যেন মই মমিতাৰ হৈ পেলাই যেন ওকালতিহে কৰিছোঁ মমিতাৰ 50,000 টকা লোৱাৰ জৰিয়তে মই যেন বিহু মঞ্চবিলাক সমগ্ৰ অসমৰ বিহু মঞ্চবিলাক মমিতা মিত্ৰক দি দিবৰ কাৰণে আহ্বান জনাইছোঁ তেনেকুৱা এটা কথা বুজাবলৈ চেষ্টা কৰিছে প্ৰথম কথা আজি মমিতা মিত্ৰই যিদৰে আমাৰ আহ্বানত 50,000 টকা এটা ৰাজীৱ খটিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে ঠিক তেনেকৈ অসমৰ বহু ডাঙৰ ডাঙৰ শিল্পী আছে যথেষ্ট ডাঙৰ শিল্পী আছে আমি কিন্তু ৰাজীৱ খটিয়াৰ আদ্যশ্ৰাদ্ধত বা তাৰ আগতেও 2-3জন জাতিৰ শিল্পীৰ বাহিৰে বিপিন চাওডাঙে হওক লোহিত গগৈয়ে হওক আমাৰ দিগন্ত গোহাঁয়ে হওক এনেকুৱা কেইজন মহেন্দ্ৰ হাজৰিকাই হওক এনেকুৱা কেইজনৰ বাহিৰে বাকী কিন্তু কাকো আমি তাত উপস্থিত হোৱা দেখা নাপালোঁ বা ৰাজীৱ খটিয়াৰ পৰিবাৰলৈ কিবা সহানুভূতি দেখুৱাও আমাৰ পৰিলক্ষিত নহ'ল বা শিল্পী সমাজে গুৱাহাটীত বোলে ৰাজীৱ খটিয়াৰ হোটেলে শ্ৰদ্ধাঞ্জলি জনাই এটা অনুষ্ঠান পাতিলে সেইটো আমি দেখা নাপালোঁ গতিকে
এই ধৰণৰ এনেধৰণৰ মানসিকতা শিল্পীবিলাক আজি অসমত বিৰাজমান তাৰ বিপৰীতে কিন্তু মমিতা মিত্ৰই লগে লগে 50,000 টকা এটা আগবঢ়াইছে আৰু লগতে এটো কৈছে যে এই বিষয়খিনি মিডিয়াক জনাব নালাগে গতিকে এইটোত এটা মহানুভৱতাৰ পৰিচয় প্ৰকাশ পাইছে মমিতাৰ গতিকে আমি সেইকাৰণে তেখেতক ধন্যবাদ দিছো আৰু লগতে তেখেতে এটো কৈছে যে মই অতি শীঘ্ৰে ৰাজীৱ ভটিয়াৰ ঘৰলৈ যাম তেখেতৰ পৰিবাৰক লগ কৰিম আৰু ভৱিষ্যতেও মই যিমান পাৰো সহায় কৰি যাবলৈ চেষ্টা কৰিম গতিকে আপুনি ইয়াক এটা মাৰ্কেটিং বুলি ক'ব নে এটো এটা এজন শিল্পী আনজন শিল্পীলৈ মহানুভৱতাৰ পৰিচয় বুলি ক'ব গতিকে এই ধৰণৰ কিছুমান ঠেক মানসিকতাই গোটেই সমস্যাবিলাকৰ সৃষ্টি কৰে গতিকে আজি তাৰিখত আমি দেখা পাইছো যে বিহু মঞ্চবিলাক কোনে আয়োজন কৰে অসমীয়াসকলে আয়োজন কৰে অসমৰ জাতীয় জীৱনৰ লগত জড়িত ব্যক্তিসকলে আয়োজন কৰে গতিকে বিহু মঞ্চত কাক মাতিব হেতুটো আমি ক'ব নালাগে মমিতাইটো কাকো কোৱাগে নাই কোনো বিহু মঞ্চক যে মোক মাতক বুলি মমিতাই জুবিনৰ গীত গাইছে ইতিমধ্যে এটা অসমীয়া গীত বাণীবদ্ধ কৰিছে আৰু এই অসমীয়া গীতটোৰ বাণীবদ্ধ কৰাৰ লগতে জুবিনৰ গীতবিলাক গোৱাৰ ফলত অসমৰ জনগণে মমিতাক আদৰি লৈছে গতিকে হেতু ভুলটো মমিতাটো হ'ব নোৱাৰে আজি তাৰিখত নলবাৰীৰ জীয়ৰীয়ে ভোজপুৰী গীত গাই পেলাই বিহাৰত দপদপাই আছে